গুৰু দেৱ দামোদৰৰ ধৰ্মত বেদাদি শাস্ত্ৰ খণ্ড ৮৬ ভাগৱত পুৰাণৰ চতুৰ্থ স্কন্ধৰ ২৯ অধ্যায়ৰ শিৰোনাম পুৰঞ্জনপুৰৰ ব্যাখ্যাৰ অৱশেষ অংশ ভাষিত কৰাৰ মানসেৰে আগবাঢ়িছোঁ। শ্ৰোতা দৰ্শকক প্ৰণাম জনাই গুৰুক স্মৰণ কৰিছোঁ। মনয় খুৰক কিমতে নাখিব প্ৰভু কৃষ্ণ দামোদৰ কাম ক্ৰোধ মোহ লোভ দানৱ হৰি নিয়া বাসুদেৱ হৃদয় পদ্মত তোমাক বিচাৰো দিয়া মোক দৰ্শন তুমি জগতৰ সৰ্বজনহাৰ মোক দিয়া জ্ঞান দান মিনতি কৰিছোঁ ভক্তি দিয়া মোক কৰা মোক পৰিত্ৰাণ দাস কৰি ৰাখা তজু চৰণৰ প্ৰাণে নাহি অন্য জন। দেৱৰ্ষি নাৰদে ক'লে, হে পুৰুষ শ্ৰেষ্ঠ, তোমাৰ জিজ্ঞাসাৰ উত্তৰত এইবিলাক কথা ক'লোঁ। এতিয়া এক গূঢ় বিষয় কওঁ শুনা। এটা হৰিণী এদিন ফুলৰ বাগানত এক হৰিণীৰ সংগত ক্ষুদ্ৰ সুখত ক্ৰীড়ামত্ত আছিল। তাৰ কাণত ভ্ৰমৰৰ গুঞ্জনৰ বিনে একো শুনা নাছিল। বৃক অৰ্থাৎ এক কুকুৰনিচীয়া বাঘ হৰিণৰ সন্মুখৰ আগেৰে অহা যোৱা কৰি আছে। যিকোনো সময়ত তাৰ পিঠিত ব্যাধৰ কাঁড় আহি প্ৰাণ কাঢ়ি নিব পাৰে। তথাপি সেই হৰিণৰ কোনো দিশত চেতনা নাই। তুমি সেই হৰিণৰ কথা চিন্তা কৰা হে ৰাজন। ব্যাধৰ হাতত নিহত মৃগৰ সদৃশ বিভিন্ন হৃদয়ৰ এই আত্মাক দৰ্শন কৰা, যিয়ে প্ৰথমতে সুখদায়ক কিন্তু পৰিণামত দুখপ্ৰদ পুষ্পৰ সদৃশ। সমান ধৰ্মশালী ঘোষিতসকলৰ সংগত গ্ৰহকাম্য কৰ্মত আসক্তি পুষ্পমধুৰ গন্ধৰ দৰে অতি সামান্য কামজ সুখ অন্বেষণ কৰিছে। যিয়ে স্ত্ৰীৰ সংগত মিথুন হৈ একমাত্ৰ তেওঁৰ প্ৰতি মনোনিৱেশ কৰিছে। স্ত্ৰী পুত্ৰ আদিৰ আলাপ কলাহলত যাৰ দুই কাণ লুব্ধ, কালে তেওঁৰ আয়ুস হৰণ কৰিছে। এই বিষয়ত তেওঁৰ কোনো কল্পনা নাই। তেওঁ কোনো বিষয়ত মনোযোগ নিদি গৃহমধ্যত বিহাৰ কৰিছে। আকৌ কৃতান্ত যাৰ পশ্চাতত বা পৰোক্ষত অৱস্থান কৰি দূৰৰ পৰা তেওঁৰ উদ্দেশ্যে হৰসন্ধান কৰিছে, সেই মৃগৰ সদৃশ মৰণ উন্মুখ আত্মাৰ বিষয়ে বিচাৰ কৰা হে ৰাজন। তুমি নিজ হৃদয়ত আত্মাৰ মৃগতুল্য চেষ্টাৰ বিচাৰ কৰি হৃদয়ৰ মধ্যত চিত্তক বন্ধ কৰা। বহিৰিন্দ্ৰিয়ৰ বৃত্তিবিলাক অন্তৰ্মুখী কৰি চিত্তৰ মাজত নিৰুদ্ধ কৰা। কামুকসকলৰ গৃহাশ্ৰম পৰিত্যাগ কৰি সফল জীৱৰ আশ্ৰয়ত ঈশ্বৰৰ ওচৰত নিজকে সংস্থাপিত কৰা। ক্ৰমে ক্ৰমে সকলো কৰ্মৰ পৰা বিৰত হোৱা।
মহাৰাজ প্ৰাচীন বুঢ়ীয়ে ক'লে, হে ব্ৰাহ্মণ, আপুনি যি ক'লে আমি সেই বিষয়ত সম্যক বিচাৰৰ বাবে চেষ্টা কৰিলোঁ। ভাৱ হয় আমাৰ উপদেশ বিষয়ে উপাধ্যায়সকল অজ্ঞাত আছিল। হে ব্ৰাহ্মণ, এই আত্মতত্ত্ব বিষয়ত উপাধ্যায়সকলৰ বাক্যৰ সৈতে আমাৰ বিৰোধ হোৱাত যি সম্ভাৱনাৰূপ মহৎ সংশয় আছিল, আপুনি সেয়া ছিন্ন কৰিলে। কিন্তু এতিয়াও আমাৰ এই বিষয়ত আৰু সংশয় আছে। এই আত্মতত্ত্বত ইন্দ্ৰিয় বৃত্তিসমূহৰ অপ্ৰবৃত্তি হেতু ঋষিসকলেও মুগ্ধ হৈ থাকে। জীৱই যি দেহৰ দ্বাৰা ইহলোকত কৰ্মত্যাগ কৰে, সেই দেহ ইয়াতেই পৰিত্যাগ কৰি যায়। এই লোকত যি কৰ্ম কৰে তাৰ ফলতে পৰলোকত অন্য দেহ প্ৰাপ্তি হয়। এই দেহৰ দ্বাৰা বাৰে বাৰে এইবিলাক কৰ্মৰ ফল ভোগ কৰে। বেদবিদসকলৰ এই ধৰণৰ বাক্য তত্ত্ব প্ৰসংগত শুনা যায়, কিন্তু এয়া সংগত বুলি মনে কয় নেকি? এক দেহৰে কৃতকৰ্ম অন্য দেশত ফল ভোগ, এইটো আকৌ কেনে কথা? ইয়াৰ ফলত কৃতনাশ আৰু অকৃতৰ অভ্যাগম অৰ্থাৎ সাক্ষাৎ সদৃশী দোষ। লোকত বেদোক্ত যি কৰ্ম কৰে, পৰৱৰ্তী ক্ষণত সেয়া অদৃশ্য হয়। বিনষ্ট কৰ্মৰ ফল কিদৰে ভোগ কৰা সম্ভৱ? নাৰদে ক'লে, হে ৰাজন, ইহলোকত জীৱই যি মনপ্ৰধান লিংগ শৰীৰৰ কাৰ্যৰ কাৰণ হয়, পৰলোকতো সেই শৰীৰৰ দ্বাৰা স্বৰ্গ নৰক আদি ভোগ কৰে। স্থূলদেহ বিনষ্ট হ'লেও মনপ্ৰধান লিংগ দেশৰ বিনাশ নহয়। গতিকে তাৰ দ্বাৰা যি ফল ভোগ হ'ব, তাতে আশ্চৰ্যৰ কি কথা আছে? জাগ্ৰত অৱস্থাত এই যি দেহ বৰ্তমান, ইয়াৰ বাবে অভিমানী জীৱ শায়িত অৱস্থাৰ স্বপ্নত জাগ্ৰত দেশ পৰিত্যাগ কৰি মনৰ মধ্যস্থিত কৰ্মসমূহক স্বপ্নদেহৰ দ্বাৰা ভোগ কৰে। সেইদৰে স্বপ্নদেহৰ দৰে কৰ্মৰ কাৰণে পশ্চাদী দেশ অথবা অন্য কোনো দেহৰ দ্বাৰা লোকান্তৰত ফল ভোগ কৰিব, ইয়াত কি আশ্চৰ্যৰ বিষয় আছে? তেওঁলোক আমাৰ পুত্ৰ, আমি ব্ৰাহ্মণ, আমি ক্ষত্ৰিয়, এইদৰে অভিমান কৰি জীৱমনস্ক প্ৰধান লিংগ দেহৰ পৰা দেহ প্ৰাপ্ত হয়। এই দেহত সিদ্ধ কাম পুনঃ প্ৰাপ্ত হয়। সেই সমস্ত কৰ্ম অহংকাৰৰ দ্বাৰা পৰিগৃহীত হোৱাত তাৰ দ্বাৰা পুনৰ্জন্ম হৈয়েই থাকে। ইয়াৰ দ্বাৰা নিশ্চয় বুজিব পাৰিছা, যি মনোবিশিষ্ট অভিমানকাৰীয়ে কৰ্তা, যি দেহ অভিমানৰ বিষয়, তাৰ পৰাই কৰ্মবিলাক পৰৱৰ্তী ক্ষণত নষ্ট হৈ যায়। ইয়াৰ বাবে পৰকালত এইবিলাক ভোগ কেনেকৈ সম্ভৱ, সেই বিষয়ে তুমি সংশয় প্ৰকাশ কৰিছা। এই সংশয় বিষয়ত আমাৰ বক্তব্য হৈছে, কেনেকৈ ইন্দ্ৰিয় আদিৰ জ্ঞান আৰু কৰ্মধৰণ এই দুই প্ৰকাৰৰ প্ৰবৃত্তিৰ দ্বাৰা চিত্তেৰে অনুমান কৰা হয়। তেনেকৈ হৃদয় বৃত্তিৰ সাহায্যত পূৰ্বৰ দেহৰ কাৰণে কৰ্মসমূহৰ অনুমান হৈ থাকে। বৰ্তমানৰ দেহৰ দ্বাৰা জীৱে ক'ৰবাত কেতিয়াবা কিবা বস্তুৰ উপভোগ, দৰ্শন বা শ্ৰৱণ নকৰে। স্বপ্ন বা মনোৰথ হৃদয়ত কেতিয়াবা সেই ধৰণৰ বস্তুৰ দৰে উপলব্ধি হয়। গতিকে বাসনাময় লিংগ দেশ আশ্ৰয়ী জীৱৰ উল্লেখিত অনুভৱ আদি যুক্ত পূৰ্ব দেহৰ উৎপত্তি বিষয়ত বিশ্বাস স্থাপন কৰা। কাৰণ কোনো বিষয় কেতিয়াও অনুভূত নহ'লে সেয়া কেতিয়াবা চিত্তত স্ফুৰিত হ'ব নোৱাৰে। মনত মনুষ্যৰ ভৱিষ্যত উন্নতি প্ৰাপ্তি বা নিচত্ব প্ৰাপ্তি হ'লে যেনেকুৱা ৰূপ হ'ব, সেয়া ঔদাৰ্য আৰু কাৰ্পণ্য আদি বৃত্তিয়ে জনাই দিয়ে। গতিকে কাৰোবাৰ ঔদাৰ্য আৰু কাৰ্পণ্য আদি দেখিলে মানুহে কয়, এই ব্যক্তি পূৰ্বজন্মত এই ধৰণৰ আছিল, পৰজন্মতো এই প্ৰকাৰেই হ'ব। অদৃষ্ট আৰু
অশ্ৰুত বিষয় কেতিয়াবা কেতিয়াবা স্বপ্ন অৱস্থাত মনত দেখা যায়, যেনে পৰ্বতৰ শিখৰত সমুদ্ৰ, দিনতে নক্ষত্ৰ দৰ্শন, নিজৰ শিৰচ্ছেদন। তাৰ কাৰণ হ'ল সুখ দুখজনিত প্ৰাচীন কৰ্মৰ দ্বাৰা অথবা দেহ কাল আৰু ক্ৰিয়াক আশ্ৰয় কৰি নিদ্ৰা আদিত দোষবশতঃ দেখা যায়। সকলো মনুষ্যৰে মন আছে। সকলো বস্তুৱেই ক্ৰমানুসাৰে মন আৰু ইন্দ্ৰিয়ৰে বুজি পোৱা যায়। এই মনৰ দ্বাৰা যি কোনো অৱস্থাত যিকোনো বস্তুৰ অনুভৱ হোৱা অস্বাভাৱিক নহয়। গতিকে স্বপ্নত ৰজাই নিজকে দৰিদ্ৰ ৰূপে দৰ্শন কৰিব পাৰে, আকৌ দৰিদ্ৰই নিজকে ৰজা হিচাপে দৰ্শন কৰিব পাৰে। ৰাহু চন্দ্ৰৰ সংগত সংযত অৱস্থাত এনেকুৱা স্বপ্ন দৃষ্ট হয়, অন্য সময়ত দেখা নাযায়। যোগী পুৰুষসকলৰ সত্তত কনিষ্ঠ ভগৱত ধ্যান পৰায়ণ মনত এই জগত যেন সংযুক্ত হৈ প্ৰকাশিত হয়। এই কথা প্ৰসিদ্ধ যে শুদ্ধ মনৰ মধ্যত বিষয়ৰ যি স্ফুৰণ ঘটে, সেয়া যোগীসকলৰ প্ৰত্যক্ষ সিদ্ধি। বুদ্ধি, মন, ইন্দ্ৰিয়, বিষয়, পঞ্চ তন্মাত্ৰ এই পঞ্চভূতৰ পাঁচটা সূক্ষ্ম গুণ, গন্ধ, ৰস, স্পৰ্শ, ৰূপ আৰু শব্দ আৰু গুণবিলাকৰ পৰিণামত লিংগদেহত যি পৰ্যন্ত বৰ্তমান থাকে, সেই পৰ্যন্ত জীৱৰ আমি আমাৰ আৰু অভিমানসম্ভূত স্থূলদেহৰ সতে লিংগদেহৰ সম্বন্ধ বিচ্ছিন্ন নহয়। গতিকে কদাচিৎ কৰ্তৃক ভক্তৃক্ত অৰ্থাৎ পৰম ব্ৰহ্ম বিৰহত মুক্তি প্ৰসংগ হয়, যেনে আশংকা নকৰিবা। সুষুপ্তি, মূৰ্খ, ইষ্ট বিয়োগজনিত দুখ, মৃত্যু আৰু উৎকট জ্বৰ আদিৰ অৱস্থাত আমি মননকৰ্তা, আমি শ্ৰোতা ইত্যাদি অভিমান ইন্দ্ৰিয়ৰ ক্ষেত্ৰত একান্ত সংকুচিত হোৱাত সেয়াই প্ৰকাশিত নহয়, কিন্তু অধ্যাহত অৰ্থাৎ ভ্ৰান্তি ধাৰণা পৰিহিষ্ট নহয়, মনৰ বৃত্তি সূক্ষ্ম ৰূপত থাকে। যুৱ পুৰুষৰ একাদশ ইন্দ্ৰিয়ৰ দ্বাৰা লিংগ দেহ বা অহংকাৰণ যেনেকৈ সুব্যক্ত হয়, গৰ্ভকাল বা বাল্যকালত সেই ইন্দ্ৰিয় আদি অসম্পূৰ্ণ থকাৰ কাৰণে প্ৰকাশিত নহ'লেও তাৰ অধ্যাস থাকে। যেনেকৈ স্বপ্ন অৱস্থাত বিষাদ আদিৰ অভাৱ থাকিলেও বিষয় গ্ৰহণৰ দৰে অনৰ্থৰ উদয় হয়, তেনেকৈ জীৱৰ যিমানখন দেহ অভিমান থাকে, সেইখনলৈ তেওঁৰ মুক্তি নঘটে। পঞ্চ তন্মাত্ৰ ত্ৰিগুণ ষোড়শ বিকাৰ বিস্তৃত এই লিংগদেহ এই ভাৱত চেতনাৰ সতে সংযুক্ত হ'লে তাকে জীৱী বোলা হয়। এই লিংগদেহৰ দ্বাৰা পুৰুষৰ স্থূলদেহে সকলো গ্ৰহণ আৰু পৰিত্যাগ কৰি ত্যাগ কৰি থাকে। এই লিংগদেহৰ দ্বাৰাই পুৰুষে হৰ্ষ, শোক, ভয়, দুখ অনুভূত কৰে। তৃণ জলৌকা বা জোকে অন্য তৃণ অৱলম্বন কৰি পূৰ্বতে ধৃত তৃণ পৰিত্যাগ কৰে, তাৰে আগতে নহয়। পুৰুষ ম্ৰিয়মাণ হ'লে পূৰ্বদেহৰ আৰম্ভ কৰ্মবিলাক সমাপনৰ দ্বাৰা অন্য দেহ অৱলম্বন নকৰা পৰ্যন্ত পূৰ্বদেহৰ অভিমান পৰিত্যাগ নকৰে। হে নৰনাথ, বস্তুতঃ মনে প্ৰাণী সকলোৰে সংহাৰৰ কাৰণে ইন্দ্ৰিয়বিলাকৰ দ্বাৰা উপযুক্ত বিষয়সমূহৰ ধ্যান কৰিয়ে পুৰুষে পুনঃ পুনঃ কৰ্মত থাকিলে অবিদ্যা থাকে। এই অবিদ্যাৰ কাৰণে দেহ আদিৰ কৰ্মবন্ধন হয়। গতিকে এই বিদ্যাৰ নিবাৰণৰ অৰ্থে সৰ্বান্তঃকৰণে ভগৱান হৰিৰ ভজনা কৰা। এই বিশ্বৰ সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ কাৰণ তেওঁৱেই। মৈত্ৰেয়ীয়ে ক'লে, বৎস বিদুৰ, ভগৱৎ প্ৰধান ভগৱান নাৰদে এইদৰে জীৱ আৰু ঈশ্বৰৰ স্বৰূপ উপদেশ ব্যক্ত কৰি সিদ্ধলোকত গমন কৰে। ৰাজৰ্ষি প্ৰাচীন বুঢ়ী মন্ত্ৰীসকলৰ উদ্দেশ্যে ক'লে, আমাৰ পুত্ৰসকলক প্ৰজা সৃষ্টিৰ ৰক্ষণাবেক্ষণ কৰিব ক'বা। এই কথা কৈ তপস্যাৰ কাৰণে কপিল আশ্ৰমত গমন কৰিলে। সেই আশ্ৰমত সংগ পৰিত্যাগ কৰি একাগ্ৰ চিত্তে ভগৱান
গোবিন্দৰ চৰণ আৰাধনা কৰিছিল। তেওঁৰ প্ৰতি ভক্তি প্ৰভাৱত অচিৰেই তেওঁ ভাগৱত সাম্য লাভ কৰিল, অৰ্থাৎ তেওঁ সাৰূপ্য মুক্তি লাভ কৰিলে। হে অনক, হে নিষ্পাপ দোষ শূন্য নিৰূপ, দেৱৰ্ষি নাৰদে কোৱা ব্যথিত এই পৰোক্ষ আধ্যাত্মিক তত্ত্ব শ্ৰৱণ আৰু কীৰ্তন কৰিলে লিংগদেহৰ পৰা বিমুক্তি সম্ভৱ। হে বৎস, দেৱৰ্ষি নাৰদৰ মুখ নিঃসৃত এই আধ্যাত্ম তত্ত্ব ভগৱান মুকুন্দৰ সংগ ত্ৰিভুৱন পবিত্ৰ কৰে। এয়া চিত্তশুদ্ধিকৰ আৰু পৰমাত্মাপ্ৰদ প্ৰাপক মহৎসকলৰ কীৰ্তমান। এই আখ্যান যিয়ে হৃদয়ত ধাৰণ কৰে তেওঁ সকলো বন্ধনৰ পৰা মুক্তি লাভ কৰে। পুৰঞ্জনৰ এই উপাখ্যান পৰোক্ষভাৱে বৰ্ণিত অদ্ভুত অধ্যায় তত্ত্ব আমি শ্ৰী গুৰুদেৱৰ কৃপাত লাভ কৰিছিলোঁ। ইয়াৰ দ্বাৰা বুদ্ধিযুক্ত আত্মাৰ অহংকাৰ ছিন্ন হয়। গুৰুদেৱ দামোদৰৰ ধৰ্মত বেদাদি শাস্ত্ৰ খণ্ড ৮৬ ইমানতে সমাপন কৰি সৰ্বস্তৰৰ শ্ৰোতা দৰ্শকক প্ৰণিপাত জনাইছোঁ। জয় গুৰুদেৱ দামোদৰ। অনন্ত কুমাৰ শৰ্মা।